বাকী ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ আজি সৌভাগ্য, মই আছোঁ দেৰগাঁৱৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰত। তেখেতৰ নাম হৈছে কালুৰাম বৰা, বিশিষ্ট মুখাশিল্পী, ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অতি শ্ৰদ্ধাৰ ব্যক্তি। জীৱনৰ 90টা বছৰ তেখেতে সাহিত্য সংস্কৃতি আমাক ত্যাগ কৰিছে। আৰু মই পোনে পোনে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ, মই প্ৰথমতে তেখেতে এখন চাৰ্টিফিকেট পঢ়ি দিছোঁ। শ্ৰী কালুৰাম বৰা, বিশিষ্ট মুখাশিল্পী, ব্ৰহ্মপুত্ৰ। দেৰগাঁৱৰ পৰা মিনিমাম 14-15-16 কিলোমিটাৰ অন্তৰত জৰাগুৰি গাঁৱত তেওঁ অৱস্থিত। গোটেই জীৱনটো সাহিত্য কৰ্ম কৰিলে, স্বীকৃতি নাপালে। আমাৰ চৰকাৰখনে যথেষ্ট ভাল কাম কৰিছে। এইগৰাকী শিল্পীয়ে তিনিবাৰকৈ শিল্পী পেঞ্চন আবেদন কৰিও শিল্পী পেঞ্চন নাপালে। মই আজি আহিছোঁ জয়ন্ত শইকীয়া, মোক মাননীয় মুখ্যমন্ত্ৰীয়ে জানে। মই অনুৰোধ জনাম, এই সৃষ্টিকৰ্মখিনি মই কেমেৰা পাৰ্চন কৈছোঁ, তুমি অকণ সৃষ্টিকৰ্মখিনি দেখুওৱা। তেওঁৰ পিতেক আছে, আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী বাবুলাল কহাৰ। বাবুলাল কাহাৰ। তেখেতে এটা চিকিউৰিটি কোম্পানীত চিকিউৰিটি কৰি এই ঘৰখন চলাই আছে। নাতি পুতিয়ে 10টা পৰিয়াল। তেখেতৰ গোটেই সৃষ্টিকৰ্ম দেখায়। এয়া আপোনাৰ আছে, এয়া আছে। আপোনাৰ পৰা মই অকণমান কিবা এটা শুনিম। কাণে নুশুনা হৈছে, বৃদ্ধ হৈছে এই মানুহগৰাকী, এই কালুৰাম বৰা। আমি যদি চিনি নাপাওঁ, কবিতা নিলিখাকে কবি হয়, কিতাপ নিলিখাকে সাহিত্যিক হয়, এনেধৰণৰ ভণ্ডামীবোৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো বেয়া পায়। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে চিলেকশ্যন কৰিছে। চাকৰিত দুৰ্নীতি নাই, শিল্পী পেঞ্চন, সাংবাদিকৰ পেঞ্চনটো দুৰ্নীতি হ'ব নেলাগে। সততাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে যদি বাতৰিটো চাব, মই বিভিন্ন সামাজিক মাধ্যমত বাজিব। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ, সেই পদক্ষেপে আমাৰ পদক্ষেপ। বৰদেউতা, আপোনাৰ পৰা মই অকণমান শুনিম। আপুনি কি পাৰে? আপুনি এতিয়া আলৰ, আপুনি কাণে নুশুনে, আপোনাৰ এতিয়া 80-90 বছৰ বয়স। এতিয়া আপুনি যি পাৰে, এই মানুহগৰাকীক মই আকৌ কেইবাবছৰ এই মানুহজনৰ প্ৰতি সদিচ্ছাৰে অকণমান চাব। কাৰণ আমাৰ চৰকাৰখনৰ এটা সুনাম আছে, দুনাম যাতে নাহক চাব। বৰ্তাৰ কিবা এটা শুনিম। এইটো বয়স বিভিন্ন সাংবাদিক আহিছে, তেখেতৰ ডিটেইলছ লৈ গৈছে, কাম নাই। অকণমান বৰ আপোনাক কি এটা শুনিম। কৃষ্ণ কিবা এটা শুনিম আপোনাৰ পৰা। বৰগীত, লোকগীত, শৈলবাদ্য এইবোৰতো নিজে বনোৱা, এখেতে দোতৰা, এইবোৰ চব নিজৰ শিল্পকৰ্ম। মাইনা এইবোৰতো ধুম কৰি দেখাই দিয়া। আপুনি কিবা এটা শুনিম, বজাওক। মই প্ৰথমে শংকৰদেৱৰ নাম প্ৰথম ভাগিকে আৰম্ভ কৰিম। কোনটো গাব? কৃষ্ণ হৰে ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণে কৃষ্ণ হৰে ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। এয়া প্ৰথম। ইয়াৰ পাছত আমি ঘোষা লৈ যাম। ৰাম কৃষ্ণ ৰাম আমি মাধুৰী কলো নাম। ৰাম কৃষ্ণ আমি মাধুৰী কলো নাম।
এয়াই হৈছে আমাৰ জাতিৰ সংস্কৃতি সভ্যতা অসমীয়া জাতিৰ আমি যি শংকৰী সংস্কৃতি সনাতনী সত্তা আমাক কোনোবাই চেলেঞ্জ কৰিব আমাৰ অসমীয়া সভ্যতা সংস্কৃতিক কোনোবাই ধ্বংস কৰিবলৈ আগবাঢ়িব সেই কথাটো আমি কেতিয়াও নামানো মই বৰতাৰ কাষলৈ আহিছিলোঁ জৰাগুৰি বহুত দৌৰিবতে এবাৰ ৰাতি 12টা 1টা বজাত মই তেখেতৰ ঘৰ পাইছোঁ বৰতাৰ পৰা ছেকেণ্ড টাইম মই এটা ঘোষা শুনিলোঁ অকণমান কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰীকৃষ্ণায় নমঃ কৃষ্ণায় বাসুদেবায় দৈবকীনন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেতায় নমস্তে পঙ্কজঙ্ঘ্রায়ে বসুদেব সুতং কৃষ্ণং কংস সংরমণম দেবকী হৃদয়ানন্দং কৃষ্ণং জগদ্গুরুম হরি রাম 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 মুকং করতি বাসালং বংলং ঘয়তিং ক্লিং যৎ কিবাতমহং পরমানন্দে মাধব হৰি ৰাম এই প্ৰতিভা এয়া আমাৰ সংস্কৃতি এয়া আমাৰ জাতীয় সম্পদ এয়া আমাৰ ঐতিহ্য অসমবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ জয় গুৰু শংকৰ জয় গুৰু শংকৰ